মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে সফুৰা প্ৰাথমিক বৃত্তি পৰীক্ষা 2026 চনৰ কাৰণে দিম বুলি ভাবিছা, তেওঁলোকৰ কাৰণে মই গণিতৰ কিছুমান আৰ্হি প্ৰশ্ন প্ৰস্তুত কৰিছোঁ। সফুৰা প্ৰাথমিক বৃত্তি পৰীক্ষাটো তোমালোকে ক্লাছ 4 আৰু ক্লাছ 5ৰ ছাত্ৰ ছাত্ৰীসকলে দিব পাৰিবা। এই পৰীক্ষাটো 2026 চনৰ জানুৱাৰী মাহৰ 18 তাৰিখে অনুষ্ঠিত হোৱাৰ কথা আছে। এই প্ৰশ্নখিনি চাওঁচোন। 1740-ৰ পৰা 12 সংখ্যাটো মুঠ কিমান বাৰ বিয়োগ কৰিব পাৰি? অপশ্যন দিছে 200 বাৰ, 45 বাৰ, 245 বাৰ, 145 বাৰ। যদি এনেকুৱা প্ৰশ্ন আহে তোমালোকে কি কৰিবা, যিটো সংখ্যা দিছে সেই সংখ্যাটোৰ পৰা কিমান বাৰ বিয়োগ কৰিব পৰা সংখ্যাটো হৰণ কৰি দিবা। এই 1740 আছে, ইয়াত 1740টো পাতি ল'লোঁ। 12 সংখ্যাটো বুলি কৈছে, গতিকে 12টো আমি হৰণ কৰি দিম। 12 গুণ 12, ইয়াত 5টো বাকী নামি আহিলে, 4টো নামি আহিলে, 4 বাৰ দিলোঁ 48, 0 নামি আহিলে 5, 12 5 গুণ 60, গতিকে 145 বাৰ আমি বিয়োগ কৰিব পাৰিম। গতিকে ডিটো ইয়াত শুদ্ধ উত্তৰ। তাৰপিছত দিছে আমাক 47-ৰ নিকটতম দহলৈ আসন্ন মান কিমান হ'ব? যদি তোমালোকে এইটো পাইছা বা যদি নাই পোৱা, নিকটতম দহলৈ বুলি কৈছে আসন্ন মান। এতিয়া 47 সংখ্যাটোৰ ওচৰৰ দহ কোনটো? ওচৰৰ দশকৰ সংখ্যা কোনটো? 47 সংখ্যাটোৰ আগৰ দশকৰ সংখ্যাটো 40 আৰু তাৰ ওচৰৰ দশকৰ সংখ্যাটো কিমান হ'ব? 50। তাৰমানে 47-ৰ নিকটতম মানে ওচৰলৈ, দশকৰ ঘৰৰ ওচৰলৈ সংখ্যাটো কোনটো হ'ব? সেইটো হ'ব 50। গতিকে বিটো ইয়াত শুদ্ধ। 3 নম্বৰ প্ৰশ্ন দিছে 12 পূৰণ 9 সমান 25 পূৰণ, ইয়াত খালী ঘৰ আছে, যোগ 8। খালী ঘৰত কি সংখ্যা বহিব? এতিয়া আমি 12 লগত 9টো পূৰণ কৰি চাওঁ। যদি আমি 12 লগত 9 পূৰণ কৰি কিমান পাম? 108। এতিয়া আমি এইফালে দিয়া আছে 25, এইটো খালী ঘৰ আৰু মাজত 8 আছে। আমি হ'ব লাগে কিমান হ'ব লাগে? 108 পাব লাগে। তাৰমানে আমি 25ৰ লগত 4 পূৰণ কৰিব লাগিব। 25ৰ লগত যদি আমি 4 পূৰণ কৰোঁ কিমান হ'ব? 100 হ'ব। 100 লগত এই 8টো যোগ কৰিলে কিমান হৈ যাব? 108। তাৰমানে দুইটা সমান হ'ব বুলি ইয়াত আমি কিমান বহাব লাগিব? 4। গতিকে বিটো ইয়াত শুদ্ধ। তাৰপিছত দিছে আমাক তলৰ কোনটো ভগ্নাংশ 1ৰ সমান? 1ৰ সমান দিছে 5/2, 6/7, 7/7, 8/5। এতিয়া 1ৰ সমান হ'বলৈ যোনটো ভগ্নাংশত হৰ আৰু লব দুইটা সমান হ'ব, সেইটোৱে আমি ভগ্নাংশ 1ৰ সমান হ'ব। গতিকে ইয়াত আমি হৰ আৰু লব সমান ক'ত দেখিছোঁ? এইটোত 7/7। এইটো আমাৰ 1ৰ সমান হ'ব। 15ৰ আটাইতকৈ ডাঙৰ উৎপাদক আৰু আটাইতকৈ সৰু উৎপাদক দুটাৰ যোগফল হ'ব। এতিয়া 15 যদি আমি উৎপাদক উলিয়াওঁ, 1 15 গুণ 15 হ'ব। তাৰমানে 1 আৰু 15টো 15ৰ উৎপাদক। তেনেকৈ 3 আৰু 5, 3 5 গুণ 15। এতিয়া 15ৰ উৎপাদক কি হ'ব? 1, 3, 5 আৰু 15 হ'ব। কোনোবা এটাক আন দুটা সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি, সেই সংখ্যাটোৰ উৎপাদক বোলা হয়। এতিয়া 15টো আমি 1 আৰু 15কৈ পালোঁ, গতিকে 1টো 15ৰ উৎপাদক আৰু 15টো 15ৰ উৎপাদক। যেনেকৈ 3 5 গুণ 15, 3টো 15ৰ উৎপাদক আৰু 5টো 15ৰ উৎপাদক। এতিয়া 15ৰ উৎপাদক 4টা হৈ গ'ল, 1, 3, 5 আৰু 15। এতিয়া এই উৎপাদককেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ উৎপাদক কোনটো হ'ব? 15। গতিকে ডাঙৰ উৎপাদকটো কিমান পালোঁ? 15। আৰু আটাইতকৈ সৰু উৎপাদক কোনটো পালোঁ আমি? 1। 1টো সকলো সংখ্যাৰে উৎপাদক। এতিয়া যোগফল কৈছে, 15ৰ লগত 1 যোগ কৰিলে কিমান পালোঁ আমি? 16। গতিকে এইটো হ'ব বিটো শুদ্ধ উত্তৰ। তাৰপিছত দিছে আমাক 24.56 সংখ্যাটোত 5ৰ স্থানীয় মান আৰু 6 স্থানীয় মানৰ যোগফল হ'ব। এতিয়া দশমিকৰ পিছৰ সংখ্যাটো এইটো স্থানীয় মান হ'ব। এই 5টো স্থানীয় মান কিমান হ'ব? 10/5 হ'ব। কাৰণ দশমিকৰ পিছত এইটো দশাংশ, তাৰপিছত শতাংশ এনেকৈ যায়। আৰু 6 স্থানীয় মান কিমান হ'ব? 6 স্থানীয় মান 100/6। 10/5 মানে আমি যদি দশমিকত প্ৰকাশ কৰোঁ 0.5, আৰু 100/6 মানে 0.06। আমি যদি যোগ কৰোঁ, আমি পোনকৈ যোগ কৰিম এইকেইটা। তাৰমানে 0.05, এইটো 5 আছে নহয়, এইফালে আৰু এটা 0 লগাই লৈছোঁ আমি। আৰু ইয়াত আমি 0.06 দশমিকৰ বন্ধনীত দশমিক বহাই আমি যোগ কৰিব লাগিব। ইয়াত 0 লগত 6 যোগ কৰিলে 6 হৈ গ'ল, এইটো 5। তাৰমানে উত্তৰটো কিমান হ'ব? 0.56। 0.56 এইটো হ'ব ইয়াৰ উত্তৰ। গতিকে শুদ্ধ অপশ্যন
ডি। তাৰপিছত দিছে আমাক 10 পূৰণ 8 হৰণ 2 যোগ 4ৰ মান হ'ব। এতিয়া ইয়াত দেখিছোঁ আমি পূৰণো আছে, হৰণো আছে, যোগো আছে। আমি কোনটো প্ৰথমতে কৰিব লাগিব? প্ৰথমতে কৰিব লাগিব হৰণ, তাৰপিছত আমি পূৰণ কৰিম। আমি পাতি লৈছোঁ 8 পূৰণ 10 হৰণ 2 যোগ 4। প্ৰথমতে আমি কি কৰিম? হৰণটো কৰিম। হৰণটো কৰিলে কিমান হ'ব? যেতিয়া 2য়ে 10ক হৰণ কৰিম কিমান হ'ব? 5। এতিয়া আমি কোনটো কৰিম? পূৰণ কৰিম নে যোগ কৰিম? এই প্ৰথমতে কি কৰিম? পূৰণ কৰিম। 8 5 গুণ 40 যোগ 4। 40ৰ লগত 4 যোগ কৰিলে কিমান হ'ব? 44। গতিকে চিটো ইয়াত শুদ্ধ। 8 নম্বৰ প্ৰশ্ন দিছে 69,753 7ৰ স্থানীয় মান আৰু নিজা মানৰ যোগফল হ'ব। এতিয়া 7 সংখ্যাটো কিহৰ ঘৰত আছে আমি যদি চাইছোঁ, এইটো একক, দশক, শতকৰ ঘৰত আছে। গতিকে 7ৰ স্থানীয় মান কিমান হ'ব? 7ৰ স্থানীয় মান কিমান হ'ব? 7 শতক বা 700 হ'ব। তাৰপিছত নিজা মান, 7ৰ নিজা মানটো কিমান হ'ব? 7ৰ নিজা মানটো কি হ'ব? 7 হ'ব। গতিকে আমি যদি যোগ কৰোঁ 7 0 7, গতিকে শুদ্ধটো হ'ব অপশ্যন চি। তলৰ কোনটো ছবি 3/1 অংশত ৰং দিয়া হৈছে? এতিয়া এই ছবিটো চাওঁ আমি। ইয়াত 6/2 অংশত ৰং দিয়া হৈছে। ইয়াত দেখিছোঁ আমি 4/2 অংশত ৰং দিয়া হৈছে। ইয়াত দেখিছোঁ আমি 6/2 3 অংশত ৰং দিয়া হৈছে। আৰু ইয়াত দেখিছোঁ আমি 6/2 ইয়াতো আমি 6/2 3 অংশত ৰং দিয়া হৈছে। তাৰমানে আমি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এইটো হ'ব 6/2 2। কেনেকৈ হ'ব? আমি যদি 3/1 3/1 যদি সমতুল্য ভগ্নাংশ উলিয়াওঁ, 3/1 লগত যদি আমি হৰ আৰু লব উভয়তে 2 পূৰণ কৰি দিওঁ, 3 2 গুণ 6 আৰু 1 2 গুণ 2। 3/1 সমতুল্য ভগ্নাংশ 6/2 2। তাৰমানে তলৰ কোনটো ছবি 3/1 অংশত ৰং দিয়া হৈছে? এইটো হ'ব 6/2 2টো ইয়াৰ সমান। গতিকে অপশ্যন এটো শুদ্ধ হ'ব। এটা মৌলিক সংখ্যাত থকা উৎপাদকৰ সংখ্যা 1 2 3 4। এতিয়া মৌলিক সংখ্যা বুলি ক'লে সংখ্যাটোৰ উৎপাদক কেইটা থাকিব? 2টা থাকিব। গতিকে ইয়াত 2টো শুদ্ধ। 2 অংক বিশিষ্ট আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি? 2 অংক বিশিষ্ট আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈ গ'ল 11। অপশ্যন চিটো ইয়াত শুদ্ধ। 10,080 মিনিটত কিমান দিন? 9 দিন, 6 দিন, 7 দিন, 5 দিন। এতিয়া আমি যদি চাওঁ এদিনত আমি জানো 24 ঘণ্টা। 24 ঘণ্টা। এতিয়া 24 ঘণ্টাটো যদি মিনিটত প্ৰকাশ কৰোঁ, 60 মিনিটে 1 ঘণ্টা। গতিকে 24ৰ লগত আমি 60টো পূৰণ কৰিলোঁ। যদি পূৰণ কৰোঁ 6 4 গুণ 24 4 2, 2 6 গুণ 12 2 কিমান? 14। 1440। 1440ৰ লগত আমি যদি 5টো আমি এতিয়া এদিনত পালোঁ 1440 মিনিট। এতিয়া আমাক কিমান দিনত 10,080 মিনিট হ'ব গৈছে? গতিকে আমি যদি চাওঁ 1440ৰ লগত যদি আমি 7টো পূৰণ কৰোঁ, 0 7 গুণ 28 8 2, 7 98 98 2 কিমান হ'ব? 100। গতিকে 7 দিনত হৈ যাব আমাৰ 7 দিনত হ'ব 10,080 মিনিট হ'ব। 3জন মানুহৰ গড় বয়স 20 বছৰ। তেওঁলোকৰ মুঠ বয়স কিমান? তেওঁলোকৰ মুঠ বয়স কিমান হ'ব? 3জন মানুহৰ গড় বয়স বুলি কৈছে 20 বছৰ। এতিয়া আমি ধৰি লৈছোঁ মানুহকেইজন A B আৰু C বুলি ধৰি লৈছোঁ। যিহেতু মানুহকেইজন আৰু সিহঁতৰ বয়সটো আমি A B C বুলি ধৰি লৈছোঁ। এতিয়া গড় বুলি ক'লে আমি কি কৰিব লাগিব? 3টাৰ আমি বয়সকেইটাক আমি 3ৰে আমি হৰণ কৰিম। এতিয়া গড় বয়স আমাক দিয়া আছে কিমান? 20। গতিকে আমি A যোগ B যোগ C হ'লে কিমান হ'ব? 3 লগত আমি 20টো পূৰণ হৈ যাব। 3 লগত 20 পূৰণ কৰিলে কিমান হ'ব? 60। তেওঁলোকৰ বয়সৰ সমষ্টি কিমান হ'ব? 60 বছৰ হ'ব। 75 মিটাৰত প্ৰকাশ কৰিলে হ'ব। কিমান হ'ব সুধিছে? অপশ্যন দিয়া আছে আমাৰ ABCD। আমি জানো যে 1 মিটাৰ সমান 1000 মিলিমিটাৰ। 1000 মিলিমিটাৰ। যিহেতু আমাক মিলিমিটাৰো গতিকে মিলিমিটাৰটো মিটাৰত প্ৰকাশ কৰিবলৈ আমি কিহেৰে হৰণ কৰিব লাগিব? 1000। গতিকে আমি 75টোক আমি 1000 হৰণ কৰিছোঁ, এইটো মিটাৰ হৈ যাব। যেতিয়া 75ক আমি 1000 হৰণ কৰিম, 3টা সংখ্যা আগত দশমিক বহাম,
ইয়াত যদি দুটা সংখ্যা আছে আৰু এটা শূন্য দি পিনে আমি ইয়াত দশমিকটো বহাইছোঁ ইমান হ'ল মিটাৰ গতিকে 0.075 মিটাৰ গতিকে শুদ্ধটো হ'ব অপশ্যন চি 100 যোগ 20 যোগ 100/4 যোগফল হ'ব যদি এনেকুৱা প্ৰশ্ন দিয়ে আমি 100 আৰু 20টো যোগ কৰি ল'ম 100 আৰু 20 যোগ কৰিলে কিমান হ'ব 120 এতিয়া 100/4 মানে কিমান 0.04 যেহেতু আমি 100 হৰণ কৰিছোঁ কোনো এটা সংখ্যা 100 হৰণ কৰিলে দুটা সংখ্যা আগত দশমিক বহিব ইয়াত দুটা সংখ্যা যেহেতু নাই অকল 4টো এটা সংখ্যা আছে তাৰ আগত আমি শূন্যটো বহাই ইয়াত দশমিক দি লৈছোঁ এতিয়া যদি আমি যোগ কৰোঁ এইকেইটা এইটো আমি এনেকৈ যোগ কৰিব লাগিব 120ৰ পিছত আমি দশমিক 00 দি ল'ম বোলে তাৰপিছত আমি 0.04 আমি দি ল'ম 40021 120.04 গতিকে অপশ্যন বিটো আমাৰ শুদ্ধ হ'ব এটা সংখ্যাক 35ৰে পূৰণ কৰাত 4095 পোৱা গ'ল সংখ্যাটো কি এতিয়া যদি আমাক এনেকুৱা প্ৰশ্ন দিয়ে আমি এই পূৰণফলটোক এই সংখ্যাটোৰে আমি হৰণ কৰি দিম 4095 তাক আমি কিহে হৰণ কৰি দিম 35 এটা এবাৰ যাব 35 এটা সংখ্যাক 35ৰে পূৰণ কৰাত 4095 পোৱা গ'ল সংখ্যাটো কি যদি আমাক এনেকুৱা প্ৰশ্ন দিয়ে আমি কি কৰিম এই পূৰণফলটোক যেটো সংখ্যাৰে পূৰণ কৰিছে এটো হৰণ কৰি দিম 35 যদি হৰণ কৰি এবাৰ গ'ল 35 আকৌ খাতি নামি আহিলে আকৌ এবাৰ দিলোঁ 35 9 5 গ'ল থাকিল 4 পাছত নিগল থাকিল 2 আৰু 5 এবাৰ 7 বাৰ যদি দিওঁ 7 5 45 5 উকল দিব 3 7 3 21 24 গতিকে উত্তৰটো হ'ব 117 তাৰপিছত দিছে 40ৰ লগত 3 পূৰণ কৰি পোৱা পূৰণফলটোক সমানে 24 ভাগ কৰিলে প্ৰতিটো ভাগৰ মান হ'ব আৰু প্ৰথমতে কৈছে 24ৰ লগত 3 পূৰণ কৰিব লাগিব আৰু 40ৰ লগত 3 পূৰণ কৰিব লাগিব কিমান হৈ গ'ল 120 এতিয়া পূৰণফলটো কি কৈছে সমানে 24 ভাগ কৰিবলৈ কৈছে তাৰমানে 120ক আমি 24ৰে হৰণ কৰিব লাগিব 24 যদি আমি হৰণ কৰোঁ 5 বাৰ যাব 5 4 20 0 2 5 2 10 2 12 গতিকে প্ৰতিটো ভাগৰ মান কিমান হ'ব 5 হ'ব গতিকে চিটো ইয়াত শুদ্ধ আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ল 1 2 4 3 এতিয়া যৌগিক সংখ্যা বুলিলে যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি থাকিব সেইবোৰক যৌগিক সংখ্যা বোলা হয় আমি যদি চাওঁ প্ৰথমৰ পৰা 1 1 তাৰপিছত 2 3 এতিয়া 4 সংখ্যাটো চাওঁ 4 সংখ্যাটোৰ উৎপাদক 1 4 গুণ 4 আৰু 2 2 গুণ 4 4 সংখ্যাৰ উৎপাদক 1 2 আৰু 4 তিনিটা আছে কিন্তু আমি 1 2 আৰু 3 যদি আমি এটা চাওঁ তাৰ উৎপাদক অকল 1ৰ উৎপাদক অকল সংখ্যাটো নিজেই 2 উৎপাদক হ'ব 1 আৰু 2 3 উৎপাদক হ'ব 1 আৰু 3 এটা বেলেগ সংখ্যা পূৰণ কৰি আমি নাপাওঁ গতিকে 2 আৰু 3টো মৌলিক সংখ্যা আৰু প্ৰথম সৰু যৌগিক সংখ্যাটো হ'ব কিমান হ'ব 4 ইয়াত তিনিটা উৎপাদক আছে 1 2 আৰু 4 কাৰণে এইটো আমাৰ চিটো শুদ্ধ হ'ব 156ৰ নিকটতম শতকলৈ আসন্ন মান হ'ব এতিয়া 156 সংখ্যাটোৰ ওচৰৰ শতকৰ সংখ্যা কোনটো 156 সংখ্যাটো মানে 100 ওচৰত আছেনে 200 ওচৰত আছে এতিয়া যদি সংখ্যাটো 50তকৈ ডাঙৰ হৈ যায় সেই সংখ্যাটোৰ যদি 150তকৈ সৰু হ'লহেঁতেন তেতিয়া 100 ওচৰত থাকিলেহেঁতেন এতিয়া 150তকৈ ডাঙৰ 156 হ'ল 156 সংখ্যাটো 200 ওচৰত হ'ব গতিকে 156ৰ নিকটতম শতক কোনটো হ'ব 200 হ'ব গতিকে ডিটো ইয়াত শুদ্ধ 3 5 7ৰে বিভাজ্য হোৱা আটাইতকৈ সৰু সংখ্যাটো হ'ল অপশ্যন দিয়া আছে যদি এনেকুৱা প্ৰশ্ন দিয়ে আমি কি কৰিম 3 5 7ৰ আটাইতকৈ সৰু সাধাৰণ গুণিতকটো উলিয়াম এইটোক কয় আমি লসাগু উলিওৱা লঘিষ্ঠ সাধাৰণ গুণিতক এতিয়া আমি কি কৰিম 3 5 আৰু 7ৰ আমি লসাগু উলিয়াম 3 যদি হৰণ কৰোঁ 3 গুণ 3 3 5 আৰু 7ক হৰণ নাযায় গতিকে এই 5 আৰু 7টো মই নমাই দিছোঁ আকৌ আমি যদি 5 হৰণ কৰোঁ 5 গুণ 5 এই 5টোৱে 7টোক হৰণ নাযায় গতিকে 7টো নামি আহিলে আকৌ 7 হৰণ কৰোঁ 7 গুণ 7 গতিকে আমি এতিয়া 3 5 আৰু 7 দুইটা গোটেইকেইটা পূৰণ কৰিম 3 আৰু 5 পূৰণ কিমান হ'ল 15 আকৌ যদি 7টো পূৰণ কিমান হ'ব 105 গতিকে 3 5 আৰু 7ৰে বিভাজ্য হোৱা আটাইতকৈ সৰু সংখ্যাটো কিমান হ'ব 105 তাৰপিছত দিছে আমাক 2 ভাগৰ 1 যোগ 3 ভাগৰ 1ৰ মান হ'ব এতিয়া আমি এনেকৈ পাতি লৈছোঁ 2 ভাগৰ 1
এতিয়া 2 আৰু 3 লসাগু কিমান হ'ব 2 আৰু 3 তাৰমানে 2 আৰু 3 আটাইতকৈ সৰু সাধাৰণ গুণিতকটো কিমান হ'ব আমি যদি চাওঁ 2 3 গুণ 6 আকৌ 3 2 গুণো 6 তাৰমানে 2 আৰু 3 আটাইতকৈ সৰু সাধাৰণ গুণিতকটো কিমান হ'ব 6 আমি এতিয়া এই হৰটো 6 কৰিম ইয়াত আছে দুভাগৰ 1 আছে গতিকে 2 লগত আমি 3 পূৰণ কৰিম ইয়াত লব যেটো 1 আছে ইয়াতো আমি 3 পূৰণ কৰিম হৰৰ লগত যেটো 3 পূৰণ কৰিলো আমি লবৰ লগত 3 পূৰণ কৰিলো 2 3 গুণ 6 আৰু 1 3 গুণ 3 আকৌ 3 ভাগৰ 1টো চাওঁ আমি 3 ভাগৰ 1টো আমি কি কৰিব লাগে হৰ কিমান কৰিব লাগে 6 কৰিব লাগে গতিকে 3 লগত আমি 2 পূৰণ কৰিছো আকৌ এই 1 লগতো আমি 2 পূৰণ কৰিলো তাৰমানে ইয়াত হৈ গ'ল 2 3 2 গুণ 6 ইয়াত হৈ গ'ল 6 ভাগৰ 3 আৰু ইয়াত 6 ভাগৰ 2 এতিয়া কি হ'ব যে দুইটা একেই হৈ গ'ল হৰকেইটা একেই হৈ গ'ল ইয়াত 6 ভাগৰ 3 আৰু 6 ভাগৰ 2 যেহেতু এটা হৰকেইটা একেই হৈ গ'ল আমি হৰকেইটা 6 হিচাপে লৈছোঁ ইয়াত 3 আৰু 2টো আমি যোগ কৰি দিম 3 ৰে 5 6 6 ভাগৰ 5 গতিকে শুদ্ধটো হ'ব অপশ্যন চি এখন আয়তাকাৰ বাগিচাৰ পৰিসীমা 400 মিটাৰ বাগিচাখনৰ চাৰিওফালে 1 মিটাৰ বেৰা দিওঁতে 60 টকা 25 পইচা খৰচ হ'লে বাগিচাখনৰ চাৰিসীমাত বেৰা দিওঁতে মুঠ কিমান টকা লাগিব এখন এনেকুৱা বাগিচা আছে ইয়াৰ পৰিসীমা কিমান দিয়া আছে 400 মিটাৰ ইয়াৰ চাৰিওফালে কিবোৰ বেৰা দিছে জেউৰা দিছে তাত বেৰা দিওঁতে প্ৰতি মিটাৰ খৰচ হয় কিমান 60 টকা 25 পইচা গতিকে মুঠ কিমান টকা খৰচ হ'ব সুধিছে আমি 60 টকা 25 পইচাৰ লগত আমি কি কৰিম 400টো আমি পূৰণ কৰি দিব লাগিব পূৰণ কৰি দিলে কিমান হ'ব 4 5 গুণ 20 শূন্য 2 4 2 গুণ 8 8 2 10 শূন্য 1 1 4 6 গুণ 24 এতিয়া দশমিক দুটা সংখ্যাৰ কাৰণে আমি দি দিলোঁ 24,100 টকা উত্তৰটো কিমান হ'ব 24,100 টকা সিটো ইয়াত শুদ্ধ তাৰপিছত দিছে আমাক 14 পূৰণ 10 পূৰণ 0 যোগ 14 পূৰণ 10ৰ মান হ'ব ইয়াত দেখিছোঁ আমি তিনিটা পূৰণ আছে যেহেতু আমি পূৰণ আৰু যোগ থাকিলে প্ৰথমে এই পূৰণটোৱে কৰিব লাগিব গতিকে 14 লগত 10 পূৰণ কৰিলে 140 হ'ব তাৰ লগত যদি আমি 0 পূৰণ কৰোঁ 0 লগত যিকোনো সংখ্যা পূৰণ কৰিলে কিমান হৈ যাব 0 হৈ যাব তাৰমানে 14 পূৰণ 10 পূৰণ 0 এইকেইটা যদি কৰিলে কিমান হ'ব 0 হৈ যাব আকৌ ইয়াত যোগ 14 পূৰণ 10 আছে 14 লগত 10 পূৰণ কিমান হ'ব 140 তাৰমানে 140 লগত 0 যোগ কৰিলে 140 হ'ব অপশ্যন এটো শুদ্ধ হ'ব 4টা অংকযুক্ত মুঠ কিমানটা সংখ্যা আছে অপশ্যন দিয়া আছে 1000 4000 10000 9000 4টা অংকযুক্ত মুঠ 9000টা সংখ্যা আছে তেনেকৈ মনত ৰাখিবা 3টা অংকযুক্ত মুঠ যদি সুধে ইয়াত 3টা অংকযুক্ত মুঠ 900টা সংখ্যা আছে 2টা অংকযুক্ত মুঠ 90টা সংখ্যা আছে আৰু এটা অংকযুক্ত মুঠ 9টা সংখ্যা আছে ৰাজুৱে এদিনৰ 6/1 অংশ সময় পঢ়াত খৰচ কৰে তেওঁ দিনটোৰ কিমান ঘণ্টা পঢ়ে আমি জানো যে এদিন মানে হ'ল 24 ঘণ্টা এতিয়া 24 ঘণ্টা ৰাজুৱে এদিনৰ 6/1 অংশ সময় পঢ়াত খৰচ কৰে তেওঁ দিনটোৰ কিমান ঘণ্টা পঢ়ে আমি জানো যে এদিন মানে হ'ল 24 ঘণ্টা গতিকে দিনটোৰ 6/1 অংক মানে 6/1 পূৰণ 24 ঘণ্টা 6 যদি কাটো 6 4 গুণ 24 তাৰমানে 4 ঘণ্টা গতিকে তেওঁ 4 ঘণ্টা সময় পঢ়াত খৰচ কৰে গতিকে বিটো ইয়াৰ শুদ্ধ